আমি বহুত প্ৰত্যাশাৰে আছোঁ যে 25 তাৰিখে নেলি হত্যাৰ 1983 চনৰ এই নেলি হত্যাৰ তেওৱাৰী কমিশ্যনৰ প্ৰতিবেদন বিধানসভাত দাখিল হ'ব আৰু লগে লগে সদৌ অসম ছাত্ৰ সন্থা বা সেই সময়ৰ জাতীয় যিবিলাক সংগঠনে আন্দোলন কৰিছিল তেওঁলোকেও এখন বেচৰকাৰীভাৱে এখন কমিশ্যন গঠন কৰিছিল আয়োগ গঠন কৰিছিল তাৰো প্ৰতিবেদন এইবাৰ চৰকাৰে সাহসেৰে অসম বিধানসভাত মানে গ্ৰহণ কৰিব বুলি আমি শুনিবলৈ পাইছোঁ কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত হৈছোঁ আমি দুইটা সিদ্ধান্তৰ বাবে অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ দুধ কা দুধ পানী কা পানী হৈ যাওক নেলি হত্যাত কি হৈছিল নেলি হত্যাকাণ্ড বুলি নেলি বুলি নহয় সেই সময়ত সমসাময়িক বিভিন্ন স্থানত বিভিন্ন ঘটনা সংঘটিত হৈছিল অসমীয়া ডেকা ল'ৰাক কেনেকৈ হানি খুচি হত্যা কৰিছিল তাৰো কথা গম পাব লাগে কেৱল কেইজনমান আমাৰ বিৰুদ্ধে অৱস্থান কৰা ব্যক্তিৰ মৃত্যু হৈছে কৰবাত গোষ্ঠী সংঘৰ্ষ হৈছে সেইটো নহয় যিটো মিয়াসকলে বিচাৰে নেলি মানে মিয়াসকলে বিচাৰে আমাক মাৰিছিল কিন্তু আমাৰ অসমৰ তেজাল ডেকা ল'ৰা ছোৱালীক এই মিয়াবিলাকে হানি খুচি কিদৰে হত্যা কৰিছিল তাৰো এক জীয়া ইতিহাস আছে সেই জীয়া ইতিহাস সেই অসমৰ ৰাইজৰ সন্মুখত মুকলিভাৱে এইটো আলোচনা হ'ব লাগে চৰ্চা হ'ব লাগে প্ৰকাশ হ'ব লাগে লগতে আমাৰ জাতীয় সংগঠনবিলাকে যিখন কমিশ্যন কৰিছে তাৰো প্ৰতিবেদন আমি পঢ়িব পাব লাগে যাতে আমি ওৱান ছাইডেড কোনো যাতে আমি এক এফলীয়া প্ৰতিক্ৰিয়া দিব লগা নহয় বা এফলীয়াভাৱে গোটেই কথাখিনি জানিব লগা পৰিস্থিতিৰ সৃষ্টি নহয় সকলো কথা আমাৰ অসমৰ মানুহে জানক